গুড আফটাৰনুন এভৰিৱান। যিহেতুকে এয়া কালিৰ ভাত সাজ আছিলে মই দিব নোৱাৰিলোঁ, আজি দিছোঁ। এই ভাত সাজ বনাইছোঁ বেঙেনাৰ সৈতে। বেঙেনা আপোনালোকে পুৰিও ল'ব পাৰে আৰু বইল কৰি ল'ব পাৰে। আলুটো স্কিপ কৰিব পাৰে, মই আলু দিলোঁ আৰু ফুলকবি আছিলে অলপ, ফুলকবিও দিলোঁ। আপোনালোকে সেয়াও দি ল'ব পাৰে। যদি আপোনালোকে বেঙেনাৰ সৈতে বনায়, বেঙেনাৰ সৈতে বিলাহী সৰিয়হ দি বনাব পাৰে, বা ফুলকবিৰ সৈতে সৰিয়হ বেঙেনা জানেই, কিন্তু বেঙেনাৰ সৈতে খুব ধুনীয়া হয়। পোনপ্ৰথমে মই মাছ ফ্ৰাই কৰি ৰখা কেৰাহীতে মই মেথিগুটি ৫ জিৰা দি সৰিয়হ আৰু বিলাহীৰ পেষ্টটো ভাজি ল'লোঁ। তাৰপাছত মই বেঙেনা যিখিনি পুৰি লোৱা, আচলতে মই বইল কৰি ল'লোঁ, পুৰি ল'লে বেছি ধুনীয়া হয়, কিন্তু বইল কৰিলেও ধুনীয়া হয়। বইল কৰি আৰু লোৱা সেই পেষ্টটো পিটিকা কৰি ল'লোঁ, লোৱাৰ পিছত তাত ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত অলপ ভাজাৰ পাছতে গৰম পানী ঢালি দিছোঁ। গৰম পানী ঢলাৰ পিছতে মাছ দি দিলোঁ, উতল আহিবলৈ দিব আৰু ধনিয়া পাত দি দিব। খুব টেষ্টি হয় খাবলৈ, খাই চাবচোন কেতিয়াবা। আপোনালোকে যোনে আলু নাখায় আলু নিদিব পাৰে দেই, অকল বেঙেনাৰ সৈতে বনাই খাবচোন আলু নিদিয়াকৈ, সেইটোও ধুনীয়া হয়। আনহাতে আপোনালোকে ক'বচোন মোৰ ৰেচিপি ভিডিঅ'বোৰ চাই ভাল লাগেনে আপোনালোকৰ, নে কেতিয়াবা আবেলি সময়ত ধেমালি কৰা কণমানিৰজনীৰ সৈতে সেইবোৰ ভিডিঅ' ভাল লাগেনে, নে মই গান গাই থাকোঁ দেই, হাউচ ছিংগাৰহে, বাথৰুম ছিংগাৰ। যদি আপোনালোকে সেই গানবোৰ গোৱাও ভাল লাগে, আপোনালোকে কমেণ্টত জনাবচোন। নে ভাল লাগে আৰু ন, যে আপুনি এনেকুৱা ভিডিঅ'বোৰ দিবচোন ভাল লাগে বুলি ক'লে ভাল লাগে, নিশ্চয় কমেণ্টত জনাব। বাই।